আমাৰ ৰাজ্যৰ বাহিৰৰ বিভিন্ন এমপি উপস্থিতিত আমি এইটো বিষয়ে আমি তাত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ প্ৰতিৰোধ কৰা আমি এই বিষয়ে ভাৰতৰ ৰাজ্যক যে এটা কি ধৰণৰ দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ হৈছে সেইটো দেখুৱালো। সেইটো চলি থাকোঁতে আকৌ এনেকুৱা হ'ল যে আমাৰ গুৰগাঁও হাৰিয়ানা আৰু দিল্লী আৰু বিভিন্ন ঠাইত দুখীয়া যিসকল লোকে কাম কৰিব আহিছে সেই লোকসকলকো অত্যাচাৰ কৰা হ'ল। আজি আপোনালোকে দেখিছে সেইসকলৰ বিৰুদ্ধে আজি সুচাৰ আজি আমি বিভিন্ন প্ৰকাৰে আমি ডিভাইজত আমি চেষ্টা কৰিলোঁ। আজি মই অকলে নহয়, আমি বিভিন্ন এমপি আমাৰ তাত ডিভাইজত বিচাৰিলে যে বিষয়ে আলোচনা কৰিব দিয়ক, নিদিয়াৰ ফলত আমি বাধ্য হ'লোঁ তাতো বাহিৰত গৈ আমি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আমি যেতিয়া ওলাই আহিলোঁ তেতিয়া আমি এই বিষয়ে সদনৰ বাহিৰত আমি এই বিষয়ে আলোচনা কৰাৰ পাছত আমি নিজেই মই আৰু ঈশা চৌধুৰী আমাৰ ৱেষ্ট বেংগলৰ নিজে গৈ অস্থায়ী ডিটেনশ্যন কেম্প তেনেকৈ কৰিবই নোৱাৰে, ডিটেনশ্যন কেম্পত আমি মানুহবিলাকক লগ কৰিছোঁ আৰু সেই বিষয়ে আমি সকলোৱে দৃষ্টিগোচৰ কৰিলোঁ। আৰু এই বিষয়ে আজি আপোনালোকে দেখিছে যে মই আলোচনা কৰিব ওলাইছোঁ, কিন্তু আমাৰ এতিয়া কোনো ধৰণৰ ব্যৱস্থাত আমাক এইকেইটা জ্বলন্ত সমস্যাবিলাক আপোনাৰ আলোচনা কৰিবলৈ নিদিয়ে। তথাপি আমাৰ 377 যোগেদিও মই চেষ্টা কৰিছোঁ, এটা ব্যৱস্থা আছে ৰুল, কিবা বেলেগ বেলেগ আমাৰ দিছে। আজি এটা আপোনাৰ আহিছে মোৰ স্কুলৰ ক্ষেত্ৰত যে আমাৰ যে তলৰ পৰা যে তৃতীয় সেই 377টো আহিছে, সেইটো মই বেলেগে দিম। আজি এইটোৰ লগত ডাইলুট হৈ যাব বুলি মই আপোনালোকক ক'ব খোজা নাই। গতিকে আজি আপোনালোকক কেৱল এই কথাখিনিকে মই ক'ব খুজিছোঁ, যিসকল অত্যাচাৰিত হৈছে সেই লোকসকল আপোনাৰ আইনৰ আশ্ৰয় ল'ব খুজিলে আমি সেই ক্ষেত্ৰত সহায় কৰিম আপোনালোকৰ যোগেদি।